বিজেপিৰ সৈতে মাটিৰ কাজিয়াখন ডাঙৰ কৰিব খুজিছে কংগ্ৰেছে। 5টা মাটি সম্পৰ্কীয় মহাভিযোগ আনিছে এতিয়া কংগ্ৰেছে। ৰাভাৰ মাটি নিজৰ নামত নামজাৰি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তা লগতে 6 গাঁৱৰ 2100 জনগোষ্ঠীয় পৰিয়ালৰ 8500 বিঘা মাটি আদানীক দিয়াৰ চক্ৰান্ত কৰা হৈছে। এনেদৰে সংবাদমেল যোগে এতিয়া বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ। এটা ডাঙৰ খবৰ আমি এমত লৈ আহিছোঁ। বিজেপিৰ সৈতে মাটিৰ যি কাজিয়া, সেই কাজিয়াখন যেন ডাঙৰ কৰিব খুজিছে এতিয়া কংগ্ৰেছে এই বিষয়টোক লৈ সৰব হৈছে। 5টা মাটি সম্পৰ্কীয় মহাভিযোগ আনিছে এবাৰ কংগ্ৰেছে। 5টাকৈ মাটিৰ সম্পৰ্কীয় ডাঙৰ অভিযোগ। ৰাভাৰ মাটি নিজৰ নামত নামজাৰি কৰিছে বিজেপি নেতাই। বিজেপি নেতা হৈছে প্ৰকাশ কাশ্যপ, ৰাজেশ গুপ্তা। 6 গাঁৱৰ 2100 জনগোষ্ঠীয় পৰিয়ালৰ 8500 বিঘা মাটি আদানীক দিয়াৰ চক্ৰান্ত কৰা হৈছে। পাৰ্বত্য জিলাৰ 1000 বিঘা মাটি দিব খুজিছে আদানী আৰু আম্বানী। লগতে জনজাতীয় বেল্ট ধ্বংস কৰি আদানী আম্বানীক দিব খুজিছে কাৰ্বি আংলঙৰ মাটি। এই গুৰুতৰ অভিযোগ আনিছে। উচ্ছেদৰ গইনা লৈ 54,000 বিঘা মাটি পুঁজিপতিক দিয়াৰ অভিসন্ধি কৰা হৈছে। এনে গুৰুতৰ অভিযোগ সংবাদমেলযোগে এতিয়া কংগ্ৰেছে উত্থাপন কৰিছে। বিজেপিৰ সৈতে মাটিৰ কাজিয়াখন ক্ৰমাৎ ডাঙৰ কৰিব খুজিছে কংগ্ৰেছে এটাৰ পিছত আনটো মহা অভিযোগ আৰু এইবাৰ 5টাকৈ মাটি সম্পৰ্কীয় অভিযোগ আনিছে। 5টাকৈ মাটি সম্পৰ্কীয় অভিযোগ আনিছে কংগ্ৰেছে। ৰাভাৰ মাটি নিজৰ নামত নামজাৰি কৰিছে বিজেপি নেতা প্ৰকাশ কাশ্যপ, ৰাজেশ গুপ্তাই। এই অভিযোগ কংগ্ৰেছৰ লগতে 6 গাঁৱৰ 2100 জনগোষ্ঠীয় পৰিয়ালৰ 8500 বিঘা মাটি আদানীক দিয়াৰ চক্ৰান্ত কৰা হৈছে বুলিও অভিযোগ আনিছে। পাৰ্বত্য জিলাৰ 1000 বিঘা মাটি দিব খুজিছে আম্বানী আৰু আদানীক। এনেদৰে সংবাদমেল যোগে আক্ৰমণাত্মক এতিয়া বিজেপিৰ বিৰুদ্ধে। জনজাতীয় বেল্ট ধ্বংস কৰি আদানীৰ আম্বানীক দিব খুজিছে কাৰ্বি আংলঙৰ মাটিও। এনেদৰে এতিয়া দাবী কৰিছে, অভিযোগ আনিছে কংগ্ৰেছে। সংবাদমেল যোগে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে কি অভিযোগ আনিছে, 5টাকৈ মহা অভিযোগ আচলতে কি, আমি সংবাদমেলৰ সেই কিৰদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। অসমৰ ৰাইজক এটা কথা সষ্টম হ'বলৈ কৈছোঁ যে এইখন চৰকাৰ প্ৰথম গৰু চোৰ, মাটি চোৰ, কয়লা চোৰ, ছাবচিডি মন্ত্ৰী ঘৈণীয়েকে ছাবচিডি চোৰ, ভোট চোৰ আৰু এতিয়া সমান্তৰালভাৱে এওঁলোকে ট্ৰাইবেল বেল্ট ব্লক আৰু 6 চিডিউলত তেওঁলোকে আকৌ পুনৰ মাটি চুৰ কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, তাক আজি সংবাদমেলত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি এইটো আমি ধিক্কাৰ দিছোঁ। 1 2 নম্বৰ কথাটো হৈছে এদেও দুদেও লোটা নিয়াৰ চেও। বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী, অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে। এফালে বুলডোজাৰ লগাই এওঁলোকে মিয়া খেদিছোঁ বুলি কৈ পেলাই এওঁলোকে মানুহৰ ওচৰত এটা লোখ চকুত দেখুৱাব বিচাৰিছে যে এওঁলোকে বাংলাদেশীক বুলডোজাৰ লগাইছে। 54,000 বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে। কেৱল যে এওঁলোকে জনগোষ্ঠীয় লোকসকলকে আঘাত দিছে এনেকুৱা নহয়, দেৱোত্তৰৰ যিবিলাক মাটি আছে এই মাটিৰো আজি প্ৰায় 2 বছৰ খাজানা লোৱা বন্ধ কৰি সেইবিলাকো চিলিঙত নি সেই ভাল মাটিবিলাকো এওঁলোকে হস্তগত কৰিবৰ কাৰণে এওঁলোকে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। দিলীপ শইকীয়া ডাঙৰীয়াই যোৱা 2 আগষ্টত তেখেতে কৈছিলে BTC অঞ্চলত 2টা আইন থাকিব নোৱাৰে, যে 6 চিডিউল আৰু বেল এণ্ড ব্লক, 6 চিডিউল আৰু বেল এণ্ড ব্লক একেলগে থাকিব নোৱাৰে। তেখেতে কৈছিলে যে 6 চিডিউলৰ যিখিনি মানে দফা আছে এই দফাবিলাকক তেখেতে ভেঙুচালি কৰি কৈছিলে যে তেখেতে ক্ষমতা লৈ আহিলে বা BTC নিৰ্বাচনত তেওঁলোকে জয়যুক্ত কৰিলে তেখেতসকলে কৈছিলে যে অসমৰ বিভিন্ন ডিব্ৰুগড়, শিৱসাগৰ বা অন্যান্য অঞ্চলৰ অজনজাতীয় লোকসকলক BTC অঞ্চলত মাটি বাৰী কিনিব পাৰিব। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। অসমৰ বিভিন্ন অঞ্চলত যিখিনি জনজাতীয় বেল এণ্ড ব্লক আছে এই বেল এণ্ড ব্লকৰ অঞ্চলত থকা জনজাতীয় মানুহখিনি শংকিত হৈছে। আৰু ইয়াৰ দ্বাৰা বিজেপি চৰকাৰে বা বিজেপিৰ সভাপতিজনে কি ক'ব বিচাৰিছে? 6 চিডিউল কনষ্টিটিউশ্যনৰ মতেও তাত মানে প্লেন্সসকলে ট্ৰাইবেল ৰাইজৰ বা ট্ৰাইবেলসকলৰ মাটি ল'ব নোৱাৰে। আদানী আম্বানীক
যে কেৱল 1800 বিঘা ক'তবা 13,000 18,000 13,000 বিঘা দিয়াত এইটো কোনো পধ্যে নোৱাৰে কিন্তু তেখেতসকলে এইটো দিবলৈ চেষ্টা কৰি আছে বা MOU চাইন কৰি আছে ইয়াৰ ওপৰত আমি বিৰোধিতা কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা যিটো তেখেতে ক'লে যে বোলে কাৰ্বি আংলংটো এতিয়া ছুপাৰ ষ্টেট নিচিনা হৈ গ'ল ছুপাৰ ষ্টেট পাৱাৰহে পালে আৰু এটা কথা আছে যে আৰু ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কি ক'লে বোলে 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট এণ্ড ট্ৰাইবেল ব্লক এইটো একে আকাৰ কৰিছে আৰু ক'ব বিচাৰিছে যে এটাহে থাকক কিন্তু তেখেতসকলে গোটেই কথাবিলাক জানি শুনি কৈছে নে নজনাকৈ কৈছে মই অসমৰ ৰাইজক এটা কথা সষ্টম হ'বলৈ কৈছোঁ যে এইখন চৰকাৰ প্ৰথম গৰু চোৰ মাটি চোৰ কয়লা চোৰ ছাবচিডি মন্ত্ৰী ঘৈণীয়েকে ছাবচিডি চোৰ ভোট চোৰ আৰু এতিয়া সমান্তৰালভাৱে এওঁলোকে ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শিডিউলত তেওঁলোকে আকৌ পুনৰ মাটি চুৰ কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আজি সংবাদমেলত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি এইটো আমি ধিক্কাৰ দিছোঁ 1 2 নম্বৰ কথাটো হৈছে এদেও দুদেও লুটা নিয়াৰ চেও বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে এফালে বুলডোজাৰ লগাই এওঁলোকে মিয়া খেদিছোঁ বুলি কৈ পেলাই এওঁলোকে মানুহৰ ওচৰত এটা লোখ চকুত দেখুৱাব বিচাৰিছে যে এওঁলোকে বাংলাদেশিক বুলডোজাৰ লগাইছে 50,000 বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে কেৱল যে এওঁলোকে জনগোষ্ঠীয় লোকসকলকে আঘাত দিছে এনেকুৱা নহয় দেৱোত্তৰৰ যিবিলাক মাটি আছে এই মাটিৰো আজি প্ৰায় 2 বছৰ খাজানা লোৱা বন্ধ কৰি সেইবিলাকো চিলিঙত নি সেই ভাল ভাল মাটিবিলাকো এওঁলোকে হস্তগত কৰিবৰ কাৰণে এওঁলোকে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে দিলীপ শইকীয়া